আমি ইতিমধ্যে অৰ্থনৈতিক ভূগোলৰ অৰ্থ সংজ্ঞা বিষয়বস্তু সম্পৰ্কে আলোচনা কৰিছোঁ। এই ভিডিঅ'ত আমি সম্পদৰ অৰ্থ গুৰুত্ব আৰু শ্ৰেণী বিভাজন সম্পৰ্কে কিছু কথা আলোচনা কৰিম। প্ৰথমে আমি চাম সম্পদৰ গুণ। সম্পদৰ গুণ তিনিটা। ১ নম্বৰ কাৰ্যকাৰিতা, দ্বিতীয়তে উপকাৰিতা আৰু তৃতীয়তে পৰিৱৰ্তনশীলতা। সম্পদৰ প্ৰথম গুণটো হৈছে কাৰ্যকাৰিতা, অৰ্থাৎ সম্পদে কিবা এটা কাৰ্য সম্পাদন কৰিব পাৰিব লাগিব। যিকোনো দ্ৰব্য সামগ্ৰী বা পৰিঘটনাই যদি কিবা এটা কাৰ্য সম্পাদন কৰিব পাৰে, সেই দ্ৰব্য বা সামগ্ৰীক আমি কিবা এটা কামত ব্যৱহাৰ কৰিব পাৰোঁ, তেনেহ'লে সেই দ্ৰব্য বা সামগ্ৰীক বা পৰিঘটনাটোক আমি সম্পদ বুলি ক'ম। অৰ্থাৎ সকলো সম্পদৰে কাৰ্যকাৰিতা গুণটো থাকে। দ্বিতীয়তে সম্পদ উপকাৰী। সম্পদে মানুহৰ উপকাৰ সাধন কৰে। অৰ্থাৎ যিবোৰ দ্ৰব্য বা সামগ্ৰী বা পৰিঘটনাৰ উপকাৰিতা গুণটো থাকে, তেনে দ্ৰব্য বা পৰিঘটনাক আমি সম্পদ বুলি ক'ম। সম্পদে মানুহৰ উপকাৰ সাধন কৰিব পাৰে। তৃতীয়তে সম্পদ পৰিৱৰ্তনশীল। পৰিৱৰ্তনশীলতা এটা সম্পদৰ উল্লেখযোগ্য গুণ। অৰ্থাৎ এটা সম্পদ সদায় একে নাথাকে, ই পৰিৱৰ্তন হয়। কেতিয়াবা কোনো এটা দ্ৰব্য বা সামগ্ৰী সম্পদলৈ পৰিৱৰ্তন হৈ যাব পাৰে, বা এটা সামগ্ৰী সম্পদ আছিল কিন্তু ভৱিষ্যতে সি সম্পদ নহ'বও পাৰে। আমি এই বিষয়ে পিছত আলোচনা কৰিমেই। কিন্তু মূল কথাটো হ'ল যে কোনো এটা দ্ৰব্য বা সামগ্ৰী এটা সময়ত সি সম্পদ হিচাপে ব্যৱহাৰ হোৱা নাছিল, কিন্তু ভৱিষ্যতে সি সম্পদ হিচাপে ব্যৱহাৰ হ'ব পাৰে। মানুহৰ জ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ ফলত মানুহে বিভিন্ন বস্তুৰ মাজত কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ উদ্ভাৱন কৰিব পাৰে, আৰু তেতিয়া সেই দ্ৰব্য বা সামগ্ৰী সম্পদলৈ পৰিৱৰ্তন হয়। ঠিক তেনেকৈ আজি এটা সম্পদ আমি ব্যৱহাৰ কৰি আছোঁ, কিন্তু সি যদি ভৱিষ্যতে উপকাৰতকৈ অপকাৰ বেছি কৰে, তেতিয়া সি সম্পদ হিচাপে পৰিগণিত নহ'ব। গতিকে সম্পদ সদায় পৰিৱৰ্তনশীল, সম্পদ সদায় পৰিৱৰ্তন হয়, সি সদায় একে নাথাকে। কেতিয়াবা এটা দ্ৰব্য সামগ্ৰী আগতে সম্পদ হিচাপে পৰিগণিত নহৈছিল, এতিয়া সম্পদ হিচাপে পৰিগণিত হ'ব পাৰে, বা ভৱিষ্যতে সি আকৌ সম্পদ হিচাপে পৰিগণিত নহ'বও পাৰে। বাৰু যিয়ে নহওক, সম্পদৰ তেনেহ'লে তিনিটা গুণ আমি পাইছোঁ: কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা। আমি পৰিৱৰ্তনশীলতাৰ গুণটো সম্পৰ্কে আমি পিছত আকৌ ভালদৰে আলোচনা কৰিম। এতিয়া আমি চাম নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী। যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ নকৰে, তেনে সামগ্ৰীক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে। সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ পাৰ্থক্য। প্ৰথমেই মানুহৰ লাগতিয়াল আৰু জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীক সম্পদ বোলে। আনহাতে যিবোৰ সামগ্ৰীয়ে মানুহৰ উপকাৰো নকৰে আৰু অপকাৰো নকৰে, তেনে সামগ্ৰীক নিষ্ক্ৰিয় সামগ্ৰী বোলে। অৰ্থাৎ দুইটা সংজ্ঞা আমি উল্লেখ কৰিছোঁ, আৰু এই সংজ্ঞা দুটাতে দুইটা সামগ্ৰীৰ, সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ পাৰ্থক্য স্পষ্ট হৈ পৰিছে। অৰ্থাৎ সম্পদে মানুহৰ উপকাৰ কৰে, নিষ্ক্ৰিয় সামগ্ৰীয়ে মানুহক উপকাৰো নকৰে আৰু অপকাৰো নকৰে। দ্বিতীয় পাৰ্থক্যটো হ'ল সম্পদসমূহ মানুহৰ বৰ্তমান সময়ৰ বাবে ব্যৱহাৰ উপযোগী আৰু প্ৰয়োজনীয়। আনহাতে নিৰপেক্ষ সামগ্ৰীসমূহ ভৱিষ্যতে হয়তো মানুহৰ ব্যৱহাৰ উপযোগী সামগ্ৰীলৈ পৰিণত হ'বও পাৰে। নিষ্ক্ৰিয় সামগ্ৰীসমূহ বৰ্তমান নিষ্ক্ৰিয় হৈ আছে, অৰ্থাৎ সি মানুহৰ উপকাৰো কৰা নাই, অপকাৰো কৰা নাই, মানুহে তাক ব্যৱহাৰ কৰিব পৰা হোৱা নাই। তাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণটো আমি এতিয়ালৈকে বিচাৰি পোৱা নাই। সেইবাবে সি এনেই পৰি আছে, সেই দ্ৰব্য বা সামগ্ৰী বা পৰিঘটনা এনেই পৰি আছে, মানুহৰ উপকাৰতো অহা নাই, অপকাৰতো অহা নাই। কিন্তু ভৱিষ্যতে হয়তো সেই সামগ্ৰী মানুহৰ উপকাৰত আহিব পাৰে। মানুহৰ জ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ ফলত মানুহে সেই সামগ্ৰীসমূহ মানৱ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰিব পৰা হৈ যাব পাৰে। তেতিয়া সেই সামগ্ৰী, নিষ্ক্ৰিয় সামগ্ৰী সম্পদলৈ পৰিণত হ'ব। তৃতীয়তে সম্পদসমূহ ভৱিষ্যতে হয়তো নিৰপেক্ষ সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে, নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে। আনহাতে নিৰপেক্ষ সামগ্ৰীসমূহ ভৱিষ্যতে সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে। অৰ্থাৎ সম্পদৰ যিটো পৰিৱৰ্তনশীলতা গুণ, সম্পদ সদায় পৰিৱৰ্তন হয়, গতিকে সম্পদ হয়তো ভৱিষ্যতে নিৰপেক্ষ সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে, বা নিষ্ক্ৰিয় সামগ্ৰীলৈ। নিৰপেক্ষ সামগ্ৰীকে নিষ্ক্ৰিয় সামগ্ৰী বুলি কয়। আনহাতে নিৰপেক্ষ সামগ্ৰীসমূহ ভৱিষ্যতে সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে। 4 নম্বৰ পাৰ্থক্যটো হৈছে, আমি উদাহৰণ দি বুজাবলৈ চেষ্টা কৰিছোঁ। উদাহৰণস্বৰূপে বায়ু, পানী, মাটি আদি সম্পদ, সেইবিলাক মানুহৰ উপকাৰত আহিছে, কাৰ্যকাৰিতা গুণ আছে। গতিকে বায়ু, পানী, মাটি ইত্যাদি সম্পদ মানুহে ব্যৱহাৰ নজনালৈকে
কয়লা খাৰুৱা তেল ইত্যাদি নিৰপেক্ষ সামগ্ৰী আছিল অতীজতে যেতিয়া মানুহে কয়লা খাৰুৱা তেলৰ ব্যৱহাৰ নাজানিছিল বা তাক উদ্ঘাটন কৰিব নাজানিছিল কয়লা বা খাৰুৱা তেলৰ পৰা দৰকাৰী সামগ্ৰী প্ৰস্তুত কৰিব নাজানিছিল সেইবিলাক এনেই পৰি আছিল গতিকে তেতিয়ালৈকে সেই কয়লা বা খাৰুৱা তেল মানুহৰ উপকাৰতো অহা নাছিল আৰু অপকাৰো একো কৰা নাছিল গতিকে সেইবিলাক নিৰপেক্ষ সামগ্ৰী আছিল যেতিয়া মানুহে প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ ফলত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ ফলত মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ ফলত যেতিয়া মানুহে গম পালে যে কয়লা খাৰুৱা তেল ইত্যাদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ ফলত বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰিব পৰা হ'ল কয়লা আৰু খাৰুৱা তেলৰ পৰা বিভিন্ন ইন্ধন প্ৰস্তুত কৰিব পৰা হ'ল পেট্ৰল ডিজেল ইত্যাদি খাৰুৱা তেলৰ পৰা নিষ্কাশন কৰিব পৰা হ'ল তেতিয়া সেইবিলাক সম্পদলৈ ৰূপান্তৰিত হ'ল আগতে যিহেতু মানুহে নাজানিছিলে তাৰ ব্যৱহাৰ গতিকে তেতিয়া সম্পদ নাছিল আৰু যেতিয়া ব্যৱহাৰ জানিলে তেতিয়া সম্পদলৈ ৰূপান্তৰিত হ'ল অৰ্থাৎ সম্পদ পৰিৱৰ্তনশীল যে এই কথাটোৰ পৰাই স্পষ্ট হৈ পৰে গতিকে নিৰপেক্ষ সামগ্ৰীসমূহ ভৱিষ্যতে হয়তো সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে বা সম্পদো কেতিয়াবা ভৱিষ্যতে নিৰপেক্ষ সামগ্ৰীলৈ ৰূপান্তৰিত হৈ যাব পাৰে গতিকে এইখিনিয়ে হৈছে সম্পদ আৰু নিৰপেক্ষ সামগ্ৰীৰ মাজত বা নিষ্ক্ৰিয় সামগ্ৰীৰ মাজত পাৰ্থক্য ইয়াৰ পিছতে আমি এটা গুৰুত্বপূৰ্ণ দ্ৰব্য বা পৰিঘটনাক আমি আলোচনা কৰিম সেইটো হৈছে প্ৰতিৰোধক যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলে যেনে বানপানী অনুৰ্বৰ মাটি এই প্ৰতিৰোধকে সদায় মানুহৰ অপকাৰ সাধন কৰে উপকাৰটো নকৰেই মানুহৰ অপকাৰ কৰে অৰ্থাৎ ই উন্নয়নত প্ৰতিবন্ধকতা এটা জন্মায় গতিকে যিহেতু ই উন্নয়নৰ প্ৰতিবন্ধক গতিকে ইয়াক প্ৰতিৰোধক বুলি কোৱা হয় অৰ্থাৎ ই প্ৰতিৰোধ কৰে মানুহৰ উন্নয়নত গতিকে মানুহক যি অপকাৰ কৰে যিবিলাক দ্ৰব্য সামগ্ৰী বা পৰিঘটনাই তাকে প্ৰতিৰোধক বুলি কোৱা হয় যেনে বানপানী আমি জানো আমাৰ অসমত বানপানী সদায় হৈ থাকে প্ৰত্যেক বছৰে আমাৰ ইয়াত বানপানী হয় যাৰ ফলত মানুহৰ বিভিন্ন ধৰণে অপকাৰ হয় বাটপথ ৰেল লাইন খেতি পথাৰ ইত্যাদি নষ্ট হয় যাৰ ফলত মানুহৰ উন্নয়ন বাধাপ্ৰাপ্ত হয় গতিকে ইয়াক প্ৰতিৰোধক বুলি কোৱা হয় ঠিক তেনেকৈ অনুৰ্বৰ মাটি বা মৰুভূমি এইবিলাকৰ জৰিয়তে মানুহৰ উন্নয়নৰ প্ৰক্ৰিয়াটোত বাধা জন্মে শস্য উৎপাদন কম হয় প্ৰতিকূল বতৰৰ সৃষ্টি হয় তেনেকুৱাবিলাকক আমি প্ৰতিৰোধক বুলি ক'ম অৰ্থাৎ যি মানুহৰ অপকাৰ কৰে যি ধৰণৰ পৰিঘটনা বা দ্ৰব্যই তাকে আমি প্ৰতিৰোধক বুলি ক'ম সম্পদ আৰু প্ৰতিৰোধকৰ পাৰ্থক্য প্ৰথমে সম্পদ মানুহৰ বাবে উপকাৰী আৰু ব্যৱহাৰ উপযোগী কিন্তু প্ৰতিৰোধক মানুহৰ বাবে অপকাৰী দ্বিতীয়তে সম্পদ ভৱিষ্যতে নিষ্ক্ৰিয় বা প্ৰতিৰোধক সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে আমি ইতিমধ্যে পাই আহিছোঁ আনহাতে প্ৰতিৰোধক ভৱিষ্যতে সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে প্ৰতিৰোধকো ভৱিষ্যতে সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে মানুহৰ প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ ফলত প্ৰতিবন্ধক এটা দ্ৰব্য বা সামগ্ৰী বা পৰিঘটনাটোকো মানুহে সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰে যেনে বানপানী এখন নদীয়ে বানপানী সৃষ্টি কৰিছে বানপানী প্ৰতিবন্ধক সেই নদীখনো মানুহৰ উন্নয়নৰ বাবে এটা প্ৰতিবন্ধক গতিকে নদীখনক কোৱা হ'ব প্ৰতিৰোধক যিহেতু বানপানী সৃষ্টি কৰে কিন্তু নদীখনত যদি বান্ধ নিৰ্মাণ কৰা হয় নদীখনত যদি মথাউৰি নিৰ্মাণ কৰি দিয়া হয় তেতিয়া সেই নদীখনে বানপানী সৃষ্টি কৰিব নোৱাৰিব আৰু সেই পানীখিনি যদি খেতি পথাৰত সুচাৰুৰূপে ব্যৱহাৰ কৰিব পৰা হয় নদীখনৰ পৰা যদি বিজুলী শক্তি উৎপাদন কৰিব পৰা হয় তেনেহ'লে নদীখন মানুহৰ উপকাৰত আহিব গতিকে সেই নদীখন যিহেতু আগতে প্ৰতিবন্ধক আছিল প্ৰতিৰোধক আছিল গতিকে সেই প্ৰতিৰোধক মানুহে সেই নদীখনক সম্পদলৈ ৰূপান্তৰিত কৰিলে প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ফলত গতিকে প্ৰতিৰোধকো ভৱিষ্যতে সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে গতিকে আমি যিটো দেখিলোঁ যে সম্পদৰ যিটো তৃতীয় গুণ পৰিৱৰ্তনশীলতা সেই পৰিৱৰ্তনশীলতাৰ কথাটো ইয়াত স্পষ্ট হৈ পৰে যে প্ৰতিৰোধকো সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে আকৌ সম্পদো কেতিয়াবা পিছত প্ৰতিৰোধক হিচাপে প্ৰতিৰোধক হ'ব পাৰে যদি এখন নদী এতিয়া সম্পদ আছে ভৱিষ্যতে যদি সেই নদীখনৰ পানী শুকাই যায় বা নদীখনে যদি বহুত বেছি প্ৰদূষণৰ সৃষ্টি কৰে বা নদীখনে যদি বানপানীৰ সৃষ্টি কৰে তেনেহ'লে সেই নদীখন ভৱিষ্যতে সম্পদ হৈ নাথাকিব সেইখন প্ৰতিৰোধক হ'ব গতিকে মানুহৰ ওপৰতে নিৰ্ভৰ কৰিব যে মানুহে কেনেকৈ সম্পদ এটা সৃষ্টি কৰিব পাৰে যে প্ৰতিৰোধককো কেনেকৈ সম্পদ হিচাপে তাৰ পৰিৱৰ্তন কৰিব পাৰে বা নিষ্ক্ৰিয় সামগ্ৰীকো কেনেকৈ সম্পদলৈ পৰিৱৰ্তন কৰিব পাৰে সেয়া মানুহৰ ওপৰতে নিৰ্ভৰ কৰিব মানুহৰ জ্ঞান বুদ্ধি মানুহৰ আগ্ৰহ মানুহৰ কাৰ্যদক্ষতা কৰ্মদক্ষতা আৰু মানুহৰ প্ৰযুক্তিবিদ্যা
মানুহে কিমান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছে সেই সকলোৰ ওপৰতে নিৰ্ভৰ কৰিব সম্পদ কেনেকৈ সৃষ্টি কৰিব পাৰি সম্পদ পৰিৱৰ্তনশীল আমি বুজি পালো যে সম্পদ পৰিৱৰ্তনশীল কাৰণ নিষ্ক্ৰিয় সামগ্ৰীও সম্পদ হ'ব পাৰে সম্পদো কেতিয়াবা নিষ্ক্ৰিয় সামগ্ৰী হ'ব পাৰে প্ৰতিৰোধকো কেতিয়াবা সম্পদলৈ পৰিণত হ'ব পাৰে আৰু সম্পদো কেতিয়াবা প্ৰতিৰোধক হিচাপে দেখা দিব পাৰে গতিকে সেইভাবে কোৱা হয় সম্পদ পৰিৱৰ্তনশীল সকলোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সম্পদ পৰিৱৰ্তনশীল গতিকে এই চিত্ৰত আমি দেখুৱাইছো যে নিৰপেক্ষ সামগ্ৰীসমূহ সম্পদলৈ পৰিণত হৈছে আকৌ সম্পদ নিৰপেক্ষ সামগ্ৰীলৈ পৰিৱৰ্তন হ'ব পাৰে ঠিক তেনেকৈ সম্পদো প্ৰতিৰোধক হিচাপে ভৱিষ্যতে পৰিগণিত হ'ব পাৰে বা প্ৰতিৰোধকো আকৌ সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে গতিকে সম্পদ পৰিৱৰ্তনশীল এই চিত্ৰৰ পৰা আমি বুজি পাইছো যে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰীসমূহ আকৌ সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে সম্পদো আকৌ প্ৰতিৰোধক হ'ব পাৰে প্ৰতিৰোধক দ্ৰব্য বা সামগ্ৰী বা পৰিঘটনাও মানুহে সম্পদলৈ পৰিৱৰ্তন কৰিব পাৰে ইয়াৰ পিছতে হৈছে গুৰুত্বপূৰ্ণ এটা সংজ্ঞা সেইটো হৈছে সম্পত্তি কাক বোলে যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰ সম্পত্তি বোলে অৰ্থাৎ যিবোৰ সামগ্ৰী আমি বেচা কিনা কৰিব পাৰোঁ বেচা কিনা যিবোৰ সামগ্ৰী বা দ্ৰব্য আমি কৰিব পাৰোঁ সেই তেনেকুৱা দ্ৰব্য সামগ্ৰীকে কোৱা হয় সম্পত্তি সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য কি প্ৰথমে সম্পত্তিৰ বিনিময় মূল্য আছে অৰ্থাৎ আমি সম্পত্তি বিনিময় কৰিব পাৰোঁ মুদ্ৰাৰ জৰিয়তে আমি সম্পত্তি বিনিময় কৰোঁ আমি সম্পত্তি কিনা বেচা কৰোঁ গতিকে সম্পত্তিৰ বিনিময় মূল্য আছে সকলো সম্পদৰ কিন্তু বিনিময় মূল্য নাই যেনে বায়ুৰ কোনো বিনিময় মূল্য নাই বায়ুক আমি বেচা কিনা কৰিব নোৱাৰোঁ গতিকে তেনেবোৰ সম্পদ বিনিময় মূল্য নাই কিন্তু সকলো সম্পত্তিৰে বিনিময় মূল্য আছে দ্বিতীয়তে সম্পত্তিৰ যোগান সীমিত সম্পত্তি সীমিত পৰিমাণে পোৱা যায় সেইভাবে তাক বেচা কিনা কৰিব পাৰি সেইভাবে তাৰ এটা মূল্য আছে মানুহে বিচাৰে তাৰ এটা বজাৰ মূল্য সেইভাবে আছে সেইকাৰণে বিনিময় মূল্য আছে গতিকে সম্পত্তিৰ যোগান সীমিত কাৰণে তাক বেচা কিনা কৰা হয় কিন্তু কিছুমান সম্পদৰ যোগান অসীম ইমান বেছি পৰিমাণে আছে যে তাক বেচা কিনা কৰাৰ কোনো প্ৰয়োজন নহয় যেনেকৈ সৌৰ শক্তি সদায় পৃথিৱীত আহি পৰেহি সূৰ্যৰ পৰা অহা শক্তি আৰু সি সদায় আহি পৰিব আমি তাক ব্যৱহাৰ কৰি শেষ কৰিব নোৱাৰোঁ গতিকে সৌৰ শক্তি ইমানেই এভেইলেবল ইমানেই বেছি পৰিমাণে আছে যে ইয়াৰ যোগান অসীম আৰু সেয়ে ইয়াক বেচা কিনা কৰাৰ কোনো প্ৰয়োজন নাই ইয়াৰ যোগান অসীম তৃতীয়তে কিছুমান সম্পত্তি মানুহৰ বাবে অপকাৰী সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ আৰু অপকাৰ দুটা হ'ব পাৰে সম্পত্তি এনেকুৱা বস্তু যে তাৰ পৰা উপকাৰো হ'ব পাৰে বা কেতিয়াবা অপকাৰো হ'ব পাৰে আৰু কিছুমান সম্পত্তি মানুহৰ কাৰণে অপকাৰী হয় এতিয়া কিছুমান দ্ৰব্য আছে যাৰ পৰা উপকাৰো পোৱা যায় অপকাৰো পোৱা যায় যেনে কীটনাশক দ্ৰব্য খেতি পথাৰত ব্যৱহাৰ কৰা হয় উপকাৰ হয় কাৰণ নহ'লে শস্য নষ্ট হ'ব গতিকে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে কিন্তু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি কমিব পাৰে লাগতিয়াল বেক্টেৰিয়া বীজাণু বা মাটিৰ উৰ্বৰতা শক্তি কমিব পাৰে আৰু কীটনাশক দ্ৰব্য মানুহৰ দেহত যদি প্ৰৱেশ কৰে তেনেহ'লে মানুহৰ বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে চৰাই চিৰিকটিৰ বেমাৰ আজাৰ হ'ব পাৰে বিভিন্ন জীৱ জন্তু উদ্ভিদ লাগতিয়াল উদ্ভিদো মৰিব পাৰে গতিকে কীটনাশক দ্ৰব্যৰ উপকাৰ আৰু অপকাৰ দুটা আছে কীটনাশক দ্ৰব্য বেচা কিনা কৰা হয় গতিকে কীটনাশক দ্ৰব্য এটা সম্পত্তি আমি এটা কথা বুজিব লাগিব যে সম্পদ হৈছে মানুহৰ কল্যাণৰ বাবে সম্পদ মানুহৰ কল্যাণৰ বাবে ব্যৱহৃত হয় সম্পদৰ পৰা মানুহৰ যেহেতু সম্পদৰ উপকাৰিতা গুণটো আছে গতিকে সম্পদ সদায় মানুহৰ কল্যাণৰ বাবে ব্যৱহাৰ হ'ব সম্পদৰ পৰা মানুহ উপকৃত হ'ব গতিকে এই তিনিটাই হৈছে সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য ইয়াৰ পিছতে আমি চাম মানৱ সম্পদ কি মানৱ সম্পদৰ বিষয়ে আমি যদি অধ্যয়ন কৰোঁ তেনেহ'লে দেখিম যে মানুহকো সম্পদ বুলি কোৱা হয় কিয় কোৱা হয় প্ৰাকৃতিক দ্ৰব্য বা সামগ্ৰীসমূহৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণসমূহ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন হয় মানুহ সম্পদৰ উৎপাদক মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে মানুহে নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনাসমূহকো সম্পদলৈ ৰূপান্তৰ কৰিব পাৰে গতিকে মানুহ সম্পদৰ সৃষ্টিকৰ্তা প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় এনে গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ বোলে এই চিত্ৰত আমি দেখিছোঁ যে মানুহে কেনেকৈ সম্পদ সৃষ্টি কৰে
প্ৰাকৃতিক দ্ৰব্য বা সামগ্ৰীসমূহৰ পৰা মানুহে কেনেকৈ সম্পদ সৃষ্টি কৰিব পাৰে তাকে এই চিত্ৰত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ য'ত প্ৰাকৃতিক দ্ৰব্যসমূহৰ পৰা সম্পদ সৃষ্টি কৰিবৰ বাবে প্ৰয়োজন হয় মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহ মানুহ কিমান কাৰ্যদক্ষ মানুহে শিক্ষাৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে প্ৰযুক্তিবিদ্যা কিমান নতুন উদ্ভাৱন কৰিব পাৰিছে আৰু মানুহৰ আগ্ৰহ কিমান এই সকলোবিলাক লগ লাগি মানুহে সম্পদ সৃষ্টি কৰে আৰু যিখন দেশত মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহ বেছি প্ৰযুক্তিৰ ক্ষেত্ৰত বহুত আগবঢ়া শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া তেনেবোৰ দেশৰ মানুহে প্ৰাকৃতিক দ্ৰব্য বা পৰিঘটনা বা সামগ্ৰীসমূহৰ পৰা বেছিকৈ সম্পদ সৃষ্টি কৰিব পৰা হৈছে গতিকে মানুহৰ এই গুণসমূহেই মানুহক সম্পদ সৃষ্টি কৰিবৰ উপযুক্ত কৰি তোলে আৰু যিখন দেশত এই গুণসমূহ থকা মানুহৰ সংখ্যা বেছি সেইখন দেশ সমৃদ্ধিশালী হয় সেয়ে এই গুণসমূহ থকাৰ বাবেই মানুহক মানৱ সম্পদ বুলি কোৱা হয় গতিকে যিখন দেশ মানৱ সম্পদত বেছি চহকী সেইখন দেশ সেইবাবে সম্পদত বেছি চহকী মানৱ সম্পদে সকলোতকৈ গুৰুত্বপূৰ্ণ সম্পদ আৰু যিখন দেশত মানৱ সম্পদত চহকী সেইখন দেশ সমৃদ্ধিশালী হয় সেইখন দেশত সমৃদ্ধি আহে সেইখন দেশ সকলো দিশতে আগবঢ়া হয় সম্পদৰ ক্ষেত্ৰত বেছি উৎপাদন কৰিব পাৰে সম্পদ বেছি সৃষ্টি কৰিব পাৰে গতিকে শিক্ষা এই ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ শিক্ষাই মানুহক সেই জ্ঞান দিয়ে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়া কৰি তোলে আৰু মানুহক কৰ্মদক্ষ কৰি তোলে কাৰ্যদক্ষ কৰি তোলে আৰু এনেদৰেই এখন দেশত মানৱ সম্পদৰ সৃষ্টি হয় সেইবাবে সকলো দেশেই মানৱ সম্পদৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে যাতে মানৱ সম্পদৰ বিকাশৰ জৰিয়তে দেশখনৰ উন্নয়ন কৰিব পৰা যায় কাৰণ মানৱ সম্পদে সকলোতকৈ ডাঙৰ সম্পদ মানৱ সম্পদত যি দেশ চহকী হয় সেই দেশৰ মানুহে বেছিকৈ সম্পদ সৃষ্টি কৰিব পাৰিব গতিকে সেইবাবে মানৱ সম্পদৰ বিকাশৰ ওপৰত সকলো দেশৰ চৰকাৰে গুৰুত্ব দিয়ে ইয়াৰ পিছতে আমি এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম সেইটো হৈছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ সম্পৰ্ক ইতিমধ্যে আমি এই বিষয়ে আলোচনা কৰিছোৱেই যে প্ৰাকৃতিক দ্ৰব্যসমূহক ব্যৱহাৰ উপযোগী দ্ৰব্যলৈ ৰূপান্তৰ কৰিবৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজন হয় এখন দেশত প্ৰাকৃতিকভাৱে যিমানবোৰ সামগ্ৰী পোৱা যায় বা থাকে সেই সম্পদসমূহক যদি সেই দ্ৰব্যসমূহক যদি আমি সম্পদলৈ ৰূপান্তৰ কৰিবলগীয়া হয় বা কৰিবলৈ বিচাৰোঁ তেনেহ'লে আমাক প্ৰয়োজন হ'ব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ জৰিয়তেহে বিভিন্ন সম্পদ সৃষ্টি কৰিব পৰা সম্ভৱ হৈছে আমি যদি উদ্যোগলৈ চাওঁ তেনেহ'লে উদ্যোগত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ হয় আৰু উদ্যোগতেই উৎপাদন হয় আমি যদি খনি উদ্যোগ যদি চাওঁ কাপোৰ উদ্যোগ বা কৃষিভিত্তিক উদ্যোগবিলাকলৈ যদি আমি মন কৰোঁ তেনেহ'লে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ফলত সম্পদৰ নতুন নতুন সম্পদ সৃষ্টি কৰা হৈছে নতুন নতুন ব্যৱহাৰ উপযোগী আৰু উপকাৰী দ্ৰব্য সৃষ্টি কৰিবলৈ সক্ষম হৈছে গতিকে বিজ্ঞান প্ৰযুক্তিৰ অবিহনে সম্পদ সৃষ্টি কৰিব পৰা নাযাব বা সম্পদৰ ব্যৱহাৰ সুচাৰুৰূপে কৰিব পৰা নাযাব গতিকে বিজ্ঞান প্ৰযুক্তি আৰু সম্পদৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু প্ৰকৃততে বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলতেই সম্পদ সৃষ্টি কৰা সম্ভৱ হৈছে গতিকে প্ৰাকৃতিক দ্ৰব্যৰ পৰা যদি বিজ্ঞান প্ৰযুক্তিৰ জৰিয়তে সম্পদ সৃষ্টি কৰা হয় আৰু সেই সৃষ্টি মানুহে কৰে গতিকে তেনে দ্ৰব্যক কোৱা হ'ব মানৱসৃষ্ট সম্পদ অৰ্থাৎ মানুহে সম্পদ সৃষ্টি কৰিছে কিহৰ জৰিয়তে সৃষ্টি কৰিছে বিজ্ঞান প্ৰযুক্তিৰ জৰিয়তে সৃষ্টি কৰিছে এয়াই হৈছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজৰ সম্পৰ্ক ইয়াৰ পিছতে আমি চাম সম্পদৰ শ্ৰেণী বিভাজন ইতিমধ্যে আমি দেখিছোৱেই যে এই চিত্ৰত দেখিছোঁ যে সম্পদ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদ তিনিটা ভাগত ভাগ কৰা হৈছে গঠন অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে জীৱীয় আৰু অজীৱীয় সৃষ্টি প্ৰক্ৰিয়া অনুসৰি প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ এই তিনিটা ভাগত ভাগ কৰা হৈছে উপলব্ধতা আৰু স্থায়িত্ব অনুসৰি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদত ভাগ কৰা হৈছে আৰু মালিকীস্বত্ব ভিত্তিত ব্যক্তিগত জাতীয় আৰু আন্তৰ্জাতিক সম্পদত ভাগ কৰা হৈছে প্ৰথমে আমি প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোৱেই জীৱীয় আৰু অজীৱীয় সম্পদ আমি জানিবলৈ চেষ্টা কৰিম জীৱীয় আৰু অজীৱীয় সম্পদ হৈছে যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে
যিবোৰ সম্পদৰ জীৱ অৰ্থাৎ যিবিলাকৰ প্ৰাণ থাকে সেইবিলাকক জীৱীয় সম্পদ আৰু যিবিলাকৰ প্ৰাণ নাথাকে যিবিলাক নিৰ্জীৱ সেইবিলাকক নিৰ্জীৱ সম্পদ বুলি কোৱা হয় যেনেকৈ উদ্ভিদ প্ৰাণী শস্য এইবিলাক মানে যিবিলাক উদ্ভিদ আৰু প্ৰাণী যিহেতু প্ৰাণ আছে গতিকে এইবিলাক জীৱীয় সম্পদ হ'ব আৰু শিল বালি মাটি এইবিলাক যাৰ প্ৰাণ নাই তাক অজীৱীয় সম্পদ বুলি কোৱা হ'ব এতিয়া আমি চাম নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ কাক বোলে আৰু এই দুটাৰ মাজত পাৰ্থক্য কি তো নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ সংজ্ঞা আৰু সেই সংজ্ঞা আমি দিছোঁ আৰু সেই সংজ্ঞাই ইয়াৰ পাৰ্থক্যও সৃষ্টি কৰিব পাৰ্থক্য দৰ্শাব গতিকে প্ৰথমতে হৈছে যে নৱীকৰণযোগ্য সম্পদ এনে সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি যিবোৰ সম্পদ ব্যৱহাৰ পিছতো নিঃশেষ নোহোৱাকৈ ৰাখিব পাৰি তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে ই তাৰ সংজ্ঞাও হয় আৰু অনৱীকৰণযোগ্য সম্পদৰ সংজ্ঞা আৰু তাতে তাৰ দুইটাৰ পাৰ্থক্য ওলাব এনে সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰি আৰু ব্যৱহাৰ কৰি থকাৰ ফলত ই এসময়ত শেষ হৈ পৰে আৰু চিৰদিনৰ বাবে লোপ পায় যেনে কয়লা গতিকে নৱীকৰণযোগ্য সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি আৰু তাক শেষ নোহোৱাকৈ ৰাখিব পাৰি আৰু অনৱীকৰণযোগ্য সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব নোৱাৰোঁ ই এসময়ত শেষ হৈ যায় দ্বিতীয় পাৰ্থক্যটো হ'ল এনে সম্পদৰ যোগান অসীম যেনেকৈ সূৰ্য ৰশ্মি অপৰ্যাপ্ত পৰিমাণে আমাৰ পৃথিৱীত আহি থাকে আমি তাক ব্যৱহাৰ কৰি শেষ কৰিব নোৱাৰোঁ ইয়াৰ যোগান অসীম কিন্তু অনৱীকৰণযোগ্য সম্পদ এটা নিৰ্দিষ্ট পৰিমাণহে পোৱা যায় আৰু এবাৰ ব্যৱহাৰ কৰি শেষ হোৱাৰ পিছত ই আৰু পুনৰ ঘূৰি নাহে ই একেবাৰে শেষ হৈ যায় সেইকাৰণে ইয়াৰ যোগান সীমিত বুলি কোৱা হয় যেনে খাৰুৱা তেল গতিকে এই দুটাই আমি পাৰ্থক্য পালোঁ আমি প্ৰায় এইখিনি পৰীক্ষাত আহি থাকে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য আমি দুইটা পাৰ্থক্যতে উদাহৰণসহ আমি পাৰ্থক্য দিবলৈ চেষ্টা কৰিছোঁ আৰু এনেদৰে উদাহৰণসহ পাৰ্থক্যটো দেখুৱাবলৈ চেষ্টা কৰিব লাগে গতিকে আমি ইতিমধ্যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ বিষয়ে আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি সম্পদৰ সংৰক্ষণ সম্পৰ্কে আলোচনা কৰিম